হেল্ল' এভৰিৱান, ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ৰাতিপুৱাৰ পৰা, প্ৰায় 4:30 বজাত চিৰাগ আৰু মই ওলাই গ'লোঁ মৰ্ণিং ৱাৰ্কত। তাৰ পৰা আহিলৈ গা পা ধুই ধূপ চাকি জ্বলাই কৰি আহিলোঁ পাকঘৰত। আৰু পাকঘৰত আহি মানে খিৰিকী দি দেখিলোঁ ৱেডাৰটো ইমানেই ধুনীয়া হৈ আছে। আজি কিন্তু ইমান ৰ'দ ওলোৱা নাই। এতিয়ালৈকেতো ঠিকেই আছে আৰু প্ৰায় এতিয়া 6:30 বাজে। আৰু তাৰ মাজতে মই বস্তু এটা আনি আছোঁ, আপোনালোকক দেখাওঁ। মই যে মৰ্ণিং ৱাকত গৈছিলোঁ, তাৰ পৰা আহোঁতে মই লৈ আহিছিলোঁ ঢেকীয়া শাক। আৰু তাতে মানে নগাঁও মানে নেহৰুবালিতে খুব ধুনীয়া এখন থলুৱা বজাৰ এখন আছে মাইকী মানুহৰ। আৰু খুব ধুনীয়া ধুনীয়া একদম ঘৰৰ মানে শাক পাচলি পোৱা যায়। আৰু তাৰ পৰাই লৈ আহিলোঁ। আৰু এতিয়া আকৌ ফ্লাক্সৰ কাৰণে গৰম পানী অলপ কৰি ল'লোঁ। তাৰ মাজতে ভাবিলোঁ পানী এগিলাচ খাই লওঁ, কুহুমীয়া গৰম পানী। তাৰপিছতে বাকী চাহ তাহখিনি খাম। আৰু তাৰ মাজতে চিৰাগকো অলপ তাক গা পা ধুৱাই পানী এগিলাচ দি ল'লোঁ। আৰু তাক যিহেতু মই পঢ়াওঁ, আৰু তাক অলপ পঢ়িবলৈ দি গা পা ধোৱা কাপোৰখিনি ভাবিলোঁ মেলি আহোঁ। আৰু তাৰ মাজতে তাৰ পৰা আহি আকৌ ওপৰৰ পৰা আহি কাপোৰখিনি মেলি আকৌ তাৰ কাৰণে বহালোঁ মেগী। আৰু বহুত দিনেই হ'ল তাক মেগী নিদিয়া, আৰু 1 পেকেট মেগী আছিলে, বইল মেগী অলপ বনাই দিলোঁ। আৰু এক্সট্ৰাকৈ প'ষ্ট নবনাই ডিমটো মই বইল মেগীতে দি দিছিলোঁ ভাঙি পেলাই। আৰু খুব ধুনীয়াকৈ ডিম প'চ হৈ গ'ল। আৰু সি কিন্তু দেখি পেলাই ভালো পাইছে আৰু ধুনীয়াকৈ খাই ল'লে। আৰু তাৰ মাজতে মোৰ কাৰণে অলপ মুড়ি ভাজি ল'লোঁ, আৰু নেমু দি পেলাই লিকাৰ চাহ অলপ বনাই ধুনীয়াকৈ খাই কৰি লওঁ। চিৰাগৰ পাপা এতিয়ালৈকে শোৱাৰ পৰা উঠা নাই। তাৰপিছত উঠিলে তেওঁক চাহ তাহ দিম। আৰু এতিয়া ঘৰৰ অলপ ইটো সিটো কাম অলপ কৰি মেলি ল'লোঁ। আৰু বন্ধ বাৰ মানে অলপ চাফ চিকুণ থাকেই। আৰু এইখিনি কৰি মেলি লৈ এতিয়া চিৰাগৰ পাপা শোৱাৰ পৰা উঠিলে। আৰু তেওঁৰ কাৰণে নিজৰ কাৰণে তেওঁ অলপ চাটোৰ চৰবত বনাই ল'লে নেমু চেপি পেলাই। আৰু মই খালি অলপ ক'লা নিমখ অলপ তাতে মিক্স কৰি পেলাই তেওঁক দি ল'লোঁ। আৰু তাৰ মাজতে আজি মানে ৰুটি নবনাওঁ, ভাবিলোঁ চিৰা আছে আৰু দৈ ক্ৰীম আছে, এইখিনি দি পেলাই আজি জলপান খাই ল'ম। তাৰ মাজতে ডিমো সিজাই ল'লোঁ। আৰু বন্ধুসকল, আজি যিহেতু চিৰাগৰ মানে মিউজিক ক্লাছো আছে, তাৰ কাৰণে মিল্কশ্বেক অকণ বনাই ল'লোঁ। আৰু যিহেতু ৰাতিপুৱা মেগীখিনি খোৱা মানে বহুত সময়ো হ'ল। আৰু এতিয়া তাৰ মাজতে এতিয়া প্ৰেক্টিচ লৈ বহিছে পিয়ানো লৈ। আৰু চিৰাগৰ পাপা বোলে এতিয়া নেখায়, তেওঁ মানে চিৰাগক মিউজিক ক্লাছত থৈ আহিহে জলপান খাব। তেওঁক মই এতিয়া ডিম বইলটো দি ল'লোঁ। আৰু সেয়া চিৰাগৰ কাৰণেও শ্বেকটো বনাই একদম ৰেডি হৈ গ'ল, বানানা শ্বেক। তাক দি লওঁ। আৰু তাৰ মাজতে অলপ ইটো সিটো কামো কৰি আছোঁ। আৰু তাৰ মাজতে এয়া চিৰাগ আৰু চিৰাগৰ পাপা একদম ওলাই মেলি ৰেডি। আৰু সিহঁতক পঠিয়াই লৈ তাৰ মাজতে আকৌ জুবি আহি পেলাই কঁঠাল দি গ'লে। আৰু বতৰৰ ফল, মই কঁঠাল এনেও খাই ভাল পাওঁ। আৰু কঁঠালখিনি কিন্তু বহুত মিঠা আছিলে, মই এক পিচ খায়ো চাইছিলোঁ। আৰু এতিয়া ভাবিলোঁ সিহঁত গ'ল যেতিয়া মই অলপ বনোৱা কৰাখিনি অলপ আগবঢ়াওঁ। আৰু চিৰাগৰ পাপা অহাৰ পিছতে মানে ব্ৰেকফাষ্টটো খাম। আৰু তাৰ মাজতে এয়া ঢেকীয়াখিনি ভাবিলোঁ ধুনীয়াকৈ বাছি কৰি ল'লোঁ। আৰু এয়া খুব ধুনীয়া, মানে ইমান কাটিও ইমান ভাল লাগিছে। আৰু তাৰ মাজতে এইখিনি আছিলে ৰঙালাওৰ আগ, মানে আজি 2-3 দিনমান হ'ল শাহুৱে দি পঠিয়াইছিলে ঘৰৰ। আৰু এই দেখিছেনে ফ্ৰিজত মই বাছি কৰি থৈ দিছিলোঁ, এতিয়ালৈকে ধুনীয়া হৈ আছে। আৰু আজি বনাওঁ নে নবনাওঁ নাজানো, কিন্তু উলিয়াই ল'লোঁ। আৰু তাৰ মাজতে চিৰাগৰ পাপাও বজাৰ কৰি আহি পালেহি, একদম দৈ গাখীৰ আৰু তেওঁৰ একদম মন পচন্দৰ বস্তু, লগতে মই ভাল পোৱা ইলাচি নেমু লৈ আহিলে। আৰু তাৰ মাজতে আনিলে ভাঙোন মাছ। আৰু ঈদ বুলি বেপাৰীবোৰো বজাৰত তেনেকৈ অহা নাই, যি পাইছে তাকে লৈ আহিলে। আৰু এতিয়া তেওঁ জলপান খাই ল'লে, আৰু ময়ো কঁঠাল মুড়ি দি পেলাই খাই ল'লোঁ। আৰু কোনে কোনে মোৰ নিচিনা কঁঠাল মুড়ি দি খাই ভাল পায় কমেণ্টত জনাবচোন। খোৱা বোৱাৰ পিছতে বাচনখিনিও ধুই ল'লোঁ। আৰু এতিয়া ভাবিলোঁ বনোৱা কৰাখিনি আৰম্ভ কৰি দিওঁ। আৰু চিৰাগো মানে গৈছে মিউজিক ক্লাছত, তাৰ পৰা আহি পেলাই আকৌ খাবও। আৰু বন্ধুসকল, মোৰ বনোৱা কৰাখিনি আৰম্ভ কৰিলোঁ। আৰু কি কি বনালোঁ এইখিনি বাৰু থালিটো সজাই আপোনালোকক দেখুৱাই আছোঁ। আৰু বহুতেই গৰম পৰিছে, আজি ভাবিলোঁ মাছটো মানে আঞ্জা নবনাওঁ, ফ্ৰাইহে কৰিম। আৰু তাৰ মাজতে মগু মচুৰ দালি বিলাহী দি পেলাই বনাই ল'লোঁ।
ধনিয়া পাত কুটি পেলাই তাতে মিক্স কৰি দিলোঁ আৰু তাৰ মাজতে মানে পিঠাগুড়ি আৰু বেচন দি পেলাই কেইটামান ৰঙালাও আৰু বেঙেনাও ফ্ৰাই কৰি ল'লোঁ আৰু মোৰ এয়া প্লেটটো ৰেডি হৈ গ'ল আৰু ভেন্দি পিটিকা তিতা কেৰেলা ভাজি ঢেকীয়া শাক নহৰু দি পেলাই ভাত কেৰেলা ফ্ৰাই কৰিলোঁ লগতে মাছ ফ্ৰাই কৰিলোঁ একদম মচমচীয়াকৈ লগতে টিহু আৰু বিলাহী চালাডত লৈ ল'লোঁ আৰু দৈও লৈ ল'লোঁ আৰু ধুনীয়াকৈ খাই কৰি লওঁ আৰু তাৰ মাজতে ভাবিলোঁ ৰাতিপুৱা উঠিছোঁ যদিও বহুত ভাগৰ লাগিছে এতিয়া ভাবিলোঁ অলপ শুওঁ আৰু গা ধোৱা মেলা কাপোৰখিনি শোৱাৰ পৰা উঠি পেলাই ওপৰৰ পৰা আনিম আৰু এতিয়া শোৱাৰ পৰা উঠিলোঁ প্ৰায় 5টামান বাজে ঘৰটো অলপ চাফা কৰি ল'লোঁ বিছনাটো এতিয়া কাপোৰখিনি আনিবলৈ যাওঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব এতিয়ালৈ আহিছোঁ বাই বাই